আসসালামু আলাইকুম, নমস্কাৰ বন্ধু বান্ধৱীসকল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। তো মই আজি ৰৈ আছো নৱজ্যোতি কলেজৰ সন্মুখত আৰু আজি আমাৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা এটি শিক্ষামূলক ভ্ৰমণলৈ যাবলৈ ওলাইছো। ঠিক আছে বন্ধুসকল, বলক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধু বান্ধৱীসকল, এখন দুখন নহয়, আমি 7খনকৈ মিউজিক ভাড়া কৰিছিলো আৰু আমি কলগাছিয়া অৰ্থাৎ নৱজ্যোতি মহাবিদ্যালয়ৰ পৰা শংকৰ ঘোলালৈকে গতি কৰিছিলো। সেয়েহে আপোনালোকে নিশ্চয় দেখা পাইছে মোৰ সন্মুখত সেইয়া আৰু দুখন মিউজিক যাই আছে। এই দুখনো আমাৰ আৰু ইয়াৰ লগত আমাৰ পিছফালে এনেকুৱাকৈ আৰু বাকী মিউজিকখিনি আমাৰ পিছে পিছে আহি আছিল। সেয়েহে আমি শংকৰ ঘোলালৈকে ৰওনা হৈছিলো খুব আনন্দ আৰু ফূৰ্তিৰ লগতে। আমাৰ লগত থকা অৰ্থাৎ মোৰ লগত থকা শিক্ষাৰ্থীসকলে বৰ হাল্লা কৰি আছিল, অৰ্থাৎ বৰ আনন্দ ফূৰ্তি কৰি আছিল। সেয়েহে সেইখিনি কথা আপোনালোকক মই শুনোৱা নাই। ইয়াৰ পিছত আমি যেতিয়া শংকৰ ঘোলালৈকে গৈ আছিলো, এনেকুৱা বাটত আমি বহু কিবা কিবি দেখিবলৈ পাইছিলো, যেনেকুৱা নদী, খাল, বিল, ইয়াৰ পিছত বৰ ওখ ওখ পৰ্বত, ডাঙৰ ডাঙৰ গছ, লগত আৰু কিবা কিবি বহুতো দেখা পাইছিলো, সেইবোৰ আৰু ইমান মনত নাই। সেয়েহে আমি এনেকুৱাকৈ অলপ অলপকৈ আমি আগুৱাই গৈ আছিলো। আমি যিহেতুকে নৱজ্যোতি কলেজৰ পৰা শংকৰ ঘোলালৈকে প্ৰায় 1.5 ঘণ্টামান সময় লাগিছিল, আমি 1.5 ঘণ্টা পিছতহে আমি গৈ কেনে শংকৰ ঘোলালৈকে উপস্থিত হৈছিলো। আৰু খুব ফূৰ্তি লাগিছিল যে আমি যিহেতুকে গাড়ীখন চলি থকাৰ লগতে আমি কি সুন্দৰ সুন্দৰ প্ৰাকৃতিক দৃশ্যসমূহ আমি দেখিবলৈ পাইছিলো। এনেকুৱাকৈহে আমি আগুৱাই আগুৱাই গৈ আছিলো আৰু ইয়াতে আমি বহু কিবা কিবি দেখা পাইছিলো। মানে কিছুমান ঠাইত আমি দেখিবলৈ পাইছিলো মানুহে মাছ মাৰি আছে। ইয়াৰ পিছত আমি সেনেকুৱাকৈ আহি কেনে প্ৰথমে বিৰিয়ানী খাইছিলো। তাৰপিছত আমি আগুৱাই গৈছিলো পাহাৰ, অৰ্থাৎ পাহাৰৰ তলত পৰি থকা ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড পাথৰ অৰ্থাৎ শিলৰ ওপৰে ওপৰে সেই পানী পৰা ঠাইখিনিত, যিখিনি ঠাইত ওপৰৰ পৰা পানী পৰি থাকে। সেয়েহে আমি ইয়াতে সকলো শিক্ষাৰ্থী আহি কেনে নিজৰ নিজৰ তাৰমানে কাপোৰ সলাই কেনে, অৰ্থাৎ যিহেতুকে ঘৰৰ পৰা আমি বেলেগ বেলেগ কিবা কিবি আনিছিলো কাপোৰ, সেইবোৰ পিন্ধি কেনে আমি এনেকুৱাকৈ নুমি গৈছিলো। সেয়াতে তলফালে দেখা পোৱা গৈছে আমাৰ লগৰীয়া অৰ্থাৎ আমাৰ কলেজৰ শিক্ষাৰ্থীসকলে এনেকুৱাকৈ গা ধুই আছে। আৰু ইয়াতে আহি ফূৰ্তি পোৱাৰ এটাই কাৰণ আছিল, যিহেতুকে আমাৰ বৰপেটা জিলাত কোনো পাহাৰ নাই। আছে, নথকাও নহয়, যিহেতুকে বাঘবৰ পাহাৰখন আছে। বাঘবৰ পাহাৰখন থাকিলেও তাতে কোনো এনেকুৱা শিলৰ কোনো নাই বা পানীৰো কোনো ব্যৱস্থা নাই। কিন্তু বাঘবৰ পাহাৰৰ ওচৰতে অৰ্থাৎ বাঘবৰ পাহাৰৰ গাতে লাগি আছে ব্ৰহ্মপুত্ৰ নদীখন। ইয়াৰ পিছত আমি এনেকুৱাকৈ আপোনালোকে নিশ্চয় চাইছে যে এনেকুৱাকৈ আমি তলেদি ফুৰি আছিলো, গা ধুই আছিলো, পানীৰ ওপৰেদি ঘূৰি ফুৰিছিলো। ইয়াৰ পিছত আমাৰ শিক্ষাগুৰু সকলো এনেকুৱাকৈ তলেৰে বগাই বগাই গৈ আছিল। আপোনালোকে নিশ্চয় সুন্দৰকৈ ইয়াতে দেখাই পাইছে আৰু বৰ আনন্দ অনুভৱ হৈছিল। আৰু ইয়াৰ পিছত যিহেতুকে মই ক'বলৈ ওলাইছো, আপোনালোকে নিশ্চয় দেখাই পাইছে আমাৰ এইজন হৈছে দেৱোৎপল বৰা ছাৰ। এই হৈছে আমাৰ এজন শিক্ষাগুৰু। এই আমাক বৰ সুন্দৰকৈ প্ৰতিটো বস্তু খুব সুন্দৰকৈ বুজাই দিয়ে। সেয়েহে ইয়াৰ বাবে মই আমাৰ এই দেৱোৎপল ছাৰক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ লগতে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছো মোৰ এই ভিডিঅ'টোৰ অন্তিম সময়লৈকে থকাৰ বাবে।